নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। এতিয়া যেহেতু পৰীক্ষাৰ বতৰ, তাৰমানে আমাৰ বিকমৰ পৰীক্ষা চলি আছে, আমাৰ সেমিষ্টাৰ ৱাইজ পৰীক্ষাবোৰ আৰম্ভ হ'ব আৰু আমি বিকম 4th সেমিষ্টাৰৰ এটা ইম্পৰ্টেণ্ট টপিক আজি আমি আলোচনা কৰিব গৈ আছোঁ। আমি দেখা পাইছোঁ যে এই টপিকৰ ওপৰত সাধাৰণতে কিছুমান ষ্টুডেণ্টৰ কি হয়, ডাউট ৰৈ যায়। যিমানে ভালকৈ নুবুজাওক কিয়, তথাপি কিছুমান ডাউট ৰৈ যায় আৰু আমাৰ এই চেনেলটোৰ জৰিয়তে আমি ট্ৰাই কৰিম যে আমি যিমান পাৰোঁ আমাৰ সেমিষ্টাৰে হওক, মানে বিকম লেভেলৰে হওক, এইচএছ লেভেলৰে হওক বা আমাৰ মাষ্টাৰ ডিগ্ৰী লেভেলৰে হওক, যিমানখিনি মোৰ দ্বাৰা সম্ভৱ বা আমাৰ দ্বাৰা যিমানখিনি সম্ভৱ আমি এইবোৰ গাইড কৰাৰ চেষ্টা কৰিম। আৰু আপোনালোকে জানে এই চেনেলত আপোনালোকে বি এডৰে হওক বা UGC নেট স্লেটৰে হওক আপোনালোকে ভিডিঅ'বোৰ পাই থাকে। তাৰ উপৰিও আমি ইয়াতে বিকমৰ কোৰ্চেছ আৰু এইচএছৰ কোৰ্চেছ আৰু মাষ্টাৰ ডিগ্ৰী কোৰ্চেছবোৰ ইয়াতে আমি লৈ আহিম। তো আজি যোনটো টপিক আমি আলোচনা কৰি আছোঁ সেই টপিকটো হ'ব আমাৰ ইনভেষ্টমেণ্ট একাউণ্টিং। আপোনালোকে স্ক্ৰীনত দেখা পাইছে ইনভেষ্টমেণ্ট একাউণ্টিং, আৰু এই ইনভেষ্টমেণ্ট একাউণ্টিংটো খুবেই গুৰুত্বপূৰ্ণ এটা টপিক আৰু খুবেই ইণ্টাৰেষ্টিং টপিক হয়। ঠিক আছে, তো ইনভেষ্টমেণ্ট একাউণ্টিং বিকম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত বিকম 4th সেমিষ্টাৰত এইটো আমি দেখা পাওঁ, বিকম 4th সেমিষ্টাৰত এইটো আছে। আৰু এই টপিকত আমি কিছুমান ইম্পৰ্টেণ্ট টাৰ্মছ আৰু বিষয়ত আলোচনা কৰিম, আৰু লগতে আজিয়ে আমি এটা চিম্পল প্ৰেক্টিকেল বা চিম্পল প্ৰেক্টিছ কুৱেশ্যনছ ইয়াতে আমি ডিছকাছ কৰিম আৰু সেই কুৱেশ্যনটো আমি সলভ কৰাৰ কাৰণে চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। চ' পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' পোনপ্ৰথমতে আমি ইনভেষ্টমেণ্ট একাউণ্টিঙৰ প্ৰেক্টিকেল পাৰ্ট দেখাৰ আগতে কিছুমান গুৰুত্বপূৰ্ণ টপিক ইয়াতে আলোচনা কৰিব লাগিব। চ' আমি প্ৰথমতে বুজিব লাগিব ইনভেষ্টমেণ্ট কি, ইনভেষ্টমেণ্ট কেই ধৰণৰ হয় আৰু ইনভেষ্টমেণ্ট একাউণ্টিংটো কোনে বনায়। চ' প্ৰথম কথা হৈছে যে ইনভেষ্ট আপুনি কৰিছে, হয়নে? আপুনি যদি ইনভেষ্ট কৰিছে তেনেহ'লে আপুনি কি কৰিব, আপুনি এইটো ইনভেষ্টমেণ্ট একাউণ্টিংটো আপুনি নিজে বনাব। আৰু এই ইনভেষ্টমেণ্ট একাউণ্টিঙত কি হয়, ইনভেষ্টমেণ্ট একাউণ্টিঙত আমি আমাৰ যোনবোৰ ইণ্টাৰেষ্টে হওক বা আমি ডিভিডেণ্ড হওক বা আমি কি ক'ত ইনভেষ্ট কৰিছোঁ, ক'ৰ পৰা আমি পাৰ্চেছ কৰিছোঁ, ক'ত আমি চেল কৰিছোঁ, that means all the transaction relating to investment, whether it is purchase and sale, interest or dividend, that should be recorded. So ইয়াতে কৈছে যে ইনভেষ্টমেণ্ট একাউণ্টিঙৰ কথা কৈছে যে সাৰপ্লাস মানি, ঠিক আছে। so ইয়াতে কি কৈছে, ইয়াতে কৈছে সারপ্লাস মানি ইউজড ফর মেকিং মানি, ঠিক আছে। তো কি কৈছে, সারপ্লাস মানি ইউজড ফর মেকিং মানি, তাৰমানে আপোনাৰ তাতে যোনটো এক্সেছ পইচা আছে সেই এক্সেছ পইচাটো আমি কি কৰোঁ, এক্সেছ পইচাটো আমি ইউজ কৰোঁ, ঠিক আছে। য'ত দৰকাৰ আছে আমি তাতে ইউজ কৰোঁ আৰু তাৰ পৰা যোনটো এক্সট্ৰা ইনকাম আৰু সেই এক্সট্ৰা ইনকামটো কৰাৰ কাৰণে আমি পইচাখিনি ইউজ কৰোঁ। তো ইনভেষ্টমেণ্ট একাউণ্টিং ষ্টেণ্ডাৰ্ডত কিমানত আছে, 13ত আছে। তো লিখা আছে ইনভেষ্টমেণ্ট আৰ দ্য এছেট, ঠিক আছে। ইনভেষ্টমেণ্ট কি হয়, এক ধৰণৰ সম্পত্তি হয়, এক ধৰণৰ এছেট হয়, হেল্প ফৰ আৰ্নিং ইনকাম বাই ৱে অফ ইণ্টাৰেষ্ট। তাৰমানে যদি কোনোবাই মানুহ টকা ইনভেষ্ট কৰিছে, টকা কি কৰিছে, ইনভেষ্ট কৰিছে, ইনভেষ্ট কৰাৰ মেইন উদ্দেশ্য কি আছে, ইনকাম কৰাৰ কাৰণে। আৰু ইনকামটো কেনেকৈ হয়, ইণ্টাৰেষ্টৰ জৰিয়তে হয়, ডিভিডেণ্ড জৰিয়তে হয়, ৰেণ্টৰ জৰিয়তে হয়, ক্যাপিটাল এপ্ৰিচিয়েশ্যন হয়, ফৰ আদাৰ বেনিফিট ফৰ ইনভেষ্টিং এণ্টাৰপ্ৰাইজ। সো ইয়াতে আমি ৰেণ্টৰ কথা আলোচনা নকৰোঁ, আমি ইয়াতে ক্যাপিটালৰ কথা আলোচনা নকৰোঁ। আমি বেসিক্যালি কাৰ ওপৰত ফকাস কৰিম, আমাৰ যোনটো চেপ্টাৰত আছে ইণ্টাৰেষ্ট আৰু ডিভিডেণ্ডৰ ওপৰত ফকাস কৰিম। তো ইয়াৰ দ্বাৰা আমি ইনভেষ্টমেণ্টৰ মিনিংটো গম পালোঁ। সো ইনভেষ্টমেণ্ট একাউণ্টিংটো কি বুজাইছে, কি ইনভেষ্টমেণ্ট একাউণ্টিং হৈছে যে আপোনাৰ তাতে যিখিনি পইচা এক্সেছ আছে সেই পইচাটো আপুনি য'ত মানে ইউজ কৰিব খুজিছে আপুনি সেই পইচাটো কি কৰিলে, ইউজ কৰিলে। আৰু ইউজ কৰাৰ মেইন পাৰপাছটো হ'ল যে আপুনি সেই এক্সেছ পইচাৰ পৰা কিছুমান ইনকাম কৰাৰ উদ্দেশ্যতে আমি ইউজ কৰোঁ। আৰু সেই ইনকামৰ চ'ৰ্চেছটো ইয়াতে কিতাপতে ইণ্টাৰেষ্ট আছে, ডিভিডেণ্ড আছে, ৰেণ্ট আছে আৰু ক্যাপিটাল এপ্ৰিচিয়েশ্যন আছে। এতিয়া ৰেণ্ট আৰু ক্যাপিটাল এপ্ৰিচিয়েশ্যনৰ ওপৰত আপোনালোকৰ কিতাপত কোনো ধৰণৰ মানে ইয়াতে কুৱেশ্যনছ নাই। তো গতিকে আমি এই পাৰ্টটো আলোচনা নকৰোঁ। আমাৰ যোনটো কিতাপত দিয়া আছে সেইটো হৈছে আপোনাৰ ইণ্টাৰেষ্ট আৰু কি দিয়া আছে, ইয়াতে ডিভিডেণ্ড দিয়া আছে, ঠিক আছে। তো ইয়াতে কৈছে টাইপছ অফ ইনভেষ্টমেণ্ট। তো ইনভেষ্টমেণ্টৰ টাইপছ বা ক্লাছিফিকেশ্যনত আমি বেসিক্যালি দুটা কেটেগৰী ডিভাইড কৰিব পাৰোঁ, অন দ্য বেচিছ অফ পিৰিয়ড আৰু অন দ্য বেচিছ অফ নেচাৰ অফ ৰিটাৰ্ণ। সো পিৰিয়ডৰ কথা হৈছে, প্ৰথমটো হৈছে লং টাৰ্ম ইনভেষ্টমেণ্ট। সো লং টাৰ্ম ইনভেষ্টমেণ্ট মানে কি, আমাৰ যোনটো ইনভেষ্টমেণ্ট এইটো মোৰ দেন ওৱান একাউণ্টিং ইয়াৰ হয়। সাপোজ আপোনাৰ তাতে এক্সেছ পইচা আছে আৰু সেই এক্সেছ টকাখিনি আপুনি এটা বছৰৰ ওপৰত কি কৰিছে, ফিক্স কৰি ৰাখিছে। ইউ হেভ fixed your money more than 1 year, suppose 2 years, 3 years, 4 years. So that type of investment is known as long term investment. Whereabout
short term investment means you are using your money, you are investing your money less than 1 year, এবছৰৰ তলত। সাপোজ আমি আজি গোল্ড কিনিছো, আমি গোল্ড কিনি থৈ দিলো, 7-8 মাহ পিছত আমি গোল্ডটো কি কৰিলো, ৰিসেল কৰি দিলো। সো এটো আমাৰ এক ধৰণৰ ইনভেষ্টমেন্ট হৈছে, কিন্তু এই ইনভেষ্টমেন্টৰ সময় বা ডিউৰেশনটো আমাৰ এটা বছৰত কম আছে। সো য'ত ইনভেষ্টমেন্টটো লেস দেন ইয়াৰ হয়, দ্যাট ইনভেষ্টমেন্ট ইজ নোন এজ শর্ট টার্ম ইনভেষ্টমেন্ট। আৰু য'ত ইনভেষ্টমেন্টটো মোৰ দেন য'ত ইনভেষ্টমেন্টটো মোৰ দেন 1 ইয়াৰ হয়, তাক আমি কি বুলি কওঁ, লং টাৰ্ম ইনভেষ্টমেন্ট বুলি কওঁ, ঠিক আছে। আৰু অন দ্য বেচিছ অফ নেচাৰ অফ ৰিটাৰ্ণ, তো মই অলপ আগতে কৈছো যে ইনভেষ্টমেন্টৰ অৰ্থটো হ'ল যে আমি টকা ইউজ কৰি আছো ফৰ দ্য পাৰপাছ অফ আৰ্নিং সাম বেনিফিট, ফৰ দ্য পাৰপাছ অফ আৰ্নিং সাম ৰেভিনিউ, আৰ্নিং সাম ইনকাম। সো আমাৰ ইনকামটো কি জৰিয়তে আছে, লিখা আছে সিকিউৰিটিজ বিয়াৰিং ফিক্সড ৰেট অফ ৰিটাৰ্ণ আৰু সিকিউৰিটিজ বিয়াৰিং ভেৰিয়েবল ৰেট অফ ৰিটাৰ্ণ। নাও হোৱাট ইজ ফিক্সড ৰেট এণ্ড হোৱাট ইজ ভেৰিয়েবল ৰেট। তো ফিক্সড ৰেটৰ কথাটো হৈছে য'ত আমাৰ ইনভেষ্টমেন্টৰ ওপৰত আমি এটা ফিক্সড এমাউন্ট পাই থাকিম প্ৰতি বছৰত। সাপোজ আপুনি 7% ইন্টাৰেষ্টত কি কৰিছে, আপুনি এফডি এটা খুলিছে, 7% ইন্টাৰেষ্টত আপুনি এফডি খুলিছে 5 বছৰৰ কাৰণে। এতিয়া আপুনি প্ৰতি বছৰ 7% ইন্টাৰেষ্টে পাই থাকিব। সাপোজ আপুনি ইনভেষ্ট কৰিছে, কোনোবা কোম্পানীৰ ডিবেঞ্চাৰ পাৰচেজ কৰিছে। এতিয়া আপোনালোকে ডিবেঞ্চাৰৰ কনসেপ্টটো এইচএস সেকেন্ড ইয়াৰ বা ক্লাস 12ত আপোনালোকে পাইছে যে ডিবেঞ্চাৰ ইট ইজ এ কাইন্ড অফ লোন। দ্যাট মিন্স কোম্পানী আমাক ডিবেঞ্চাৰ দিয়ে আৰু তাৰ এগেইনষ্টত আমি কি কৰো, কোম্পানীক পইচা দিও। আৰু ডিবেঞ্চাৰ আমি পাৰচেজ কৰাৰ পিছত ডিবেঞ্চাৰৰ এটা প্ৰি ডিটাৰমাইন্ড ইন্টাৰেষ্টৰ ৰেট থাকে, যে 12% ডিবেঞ্চাৰ হওক বা 10% ডিবেঞ্চাৰ হওক, আৰু সেই ৰেটৰ ওপৰতে ভিত্তি কৰি কি কয়, প্ৰতি বছৰতে কি হয়, ইন্টাৰেষ্ট আমি পাই থাকো এজ এ ইনভেস্টৰ। আমি ইন্টাৰেষ্ট পাই থাকো আৰু কোম্পানী কি হয়, আমাক ইন্টাৰেষ্ট দি থাকে। তো যোনটো ইন্টাৰেষ্ট আমাৰ ফিক্স থাকে, সেই ধৰণৰ সিকিউৰিটিক আমি ফিক্স ভেৰিয়েবল বা ফিক্সড বিয়াৰিং সিকিউৰিটিজ বুলি কওঁ, য'ত আমাৰ কি থাকে, ইন্টাৰেষ্টৰ ৰেটটো ফিক্স থাকে। আৰু য'ত আমাৰ ইন্টাৰেষ্টটো বা য'ত আমাৰ ইনকামটো ফ্লাকচুৱেট হয়, দ্যাট মিন্স ইউ আৰ ইনভেষ্টিং ইউৰ মানি ইনটু দ্য ইকুইটি শ্বেয়াৰ। আপুনি কোনোবা কোম্পানীৰ ইকুইটি শ্বেয়াৰ কিনিছে, ইকুইটি শ্বেয়াৰ কিনাৰ লগে লগে ইউ আৰ দ্য অনাৰ অফ দ্য কোম্পানী। আপুনি সেই কোম্পানীৰ কি হৈ যায়, অনাৰ হৈ যায়। এজ ইউ আৰ অনাৰ অফ দ্য কোম্পানী, সো হিয়াৰ দ্য ওৱান ক্লজ ইজ এপ্লিকেবল ডেট your income is not fixed. আপুনি যেহেতু মালিক হোৱাৰ লগে লগে কি হয়, আপোনাৰ ইনকাম ফিক্স নাথাকে। এজ ফৰ এক্সাম্পল, ইউ আৰ এ অনাৰ অফ এ পাৰ্টিকুলাৰ শ্বপ, আপুনি কোনো এটা দোকানৰ কি হয়, মালিক হৈছে, এণ্ড ইউ আৰ এপইণ্টেড এজ এ পাৰ্চন এজ ইউৰ এছিষ্টেণ্ট বা এজ এ এমপ্লয়ী। আপুনি কোনোবা ব্যক্তিক কি কৰিছে, আপোনাৰ দোকানৰ কৰ্মচাৰী হিচাপে নিয়োগ কৰিছে। এতিয়া সেই কৰ্মচাৰীৰ কি হয়, চেলাৰীটো ফিক্স থাকে, আৰু আপোনাৰ যোনটো ইনকাম হৈছে, সেই ইনকামটো ফ্লাকচুৱেট হয়। কিয়, আজি আপোনাৰ সেল ভাল হৈছে, আপোনাৰ ইনকাম বাঢ়ি গ'ল, আপোনাৰ সেল কমি গৈছে, আপোনাৰ ইনকাম কমি গ'ল। তাৰ মানে য'ত আপোনাৰ ইনকামৰ প্ৰপৰশ্যনটো চেঞ্জ হৈ থাকে, বা যোনবিলাক সিকিউৰিটিজ বা যোনবিলাক ইনভেষ্টমেন্টত কি হয়, ৰিটাৰ্ণৰ যোনটো এমাউণ্ট সেইটো চেঞ্জ হৈ থাকে, তাতে কোনো ধৰণৰ ফিক্সেশ্যন নাথাকে বা ফিক্স নাথাকে, সেই ধৰণৰ ইনভেষ্টমেন্টক আমি কি বুলি কওঁ, সিকিউৰিটি বিয়াৰিং ভেৰিয়েবল ৰেট। ভেৰিয়েবল ৰেট মিন্স ৰেট ইজ চেঞ্জিং। তো এইখিনিলৈকে আমি গম পালো। আমি ইয়াতে কি গম পালো, আমি ইয়াতে গম পালো মিনিং অফ ইনভেষ্টমেন্ট, আমি দেখা পালো ইনভেষ্টমেন্টটো আমাৰ একাউন্টিং ষ্টেণ্ডাৰ্ডত কিমানত থাকে, AS 13ত আমি ইনভেষ্টমেন্ট AS 13, দ্যাট মিন্স একাউন্টিং ষ্টেণ্ডাৰ্ড 13 ইনভেষ্টমেন্টৰ লগত ডিল কৰে। ইনভেষ্টমেন্ট কেই ধৰণৰ হয়, ইনভেষ্টমেন্ট দু ধৰণৰ হয়। বেসিক্যালি এইটো দুটা ক্যাটেগৰিত ডিভাইড কৰিছে, অন দ্য পিৰিয়ড অফ টাইম আৰু অন দ্য বেচিছ অফ ৰেট অফ ৰিটাৰ্ণ। সো টাইমৰ ক্ষেত্ৰত লং টাৰ্ম ইনভেষ্টমেন্ট আৰু শৰ্ট টাৰ্ম ইনভেষ্টমেন্ট, আৰু ৰিটাৰ্ণৰ ক্ষেত্ৰত সিকিউৰিটি ফিক্স ৰেট অফ ৰিটাৰ্ণ আৰু ভেৰিয়েবল ৰেট অফ ৰিটাৰ্ণ, ঠিক আছে। নেক্সটত আমাৰ কি লিখা আছে, সো নেক্সটত আমি কিছুমান ইম্পৰ্টেণ্ট টাৰ্মছ আমি ইয়াতে পাইছো। তো ইনভেষ্টমেন্টৰ ক্ষেত্ৰত কিছুমান আমাৰ নতুন কিছুমান শব্দ আমি দেখা পাম। সো ইয়াতে প্ৰথম আছে পাৰচেজ প্ৰাইচ এণ্ড কষ্ট অফ দ্য ইনভেষ্টমেন্ট, ঠিক আছে। পাৰচেজ প্ৰাইচ আৰু কষ্ট অফ দ্য ইনভেষ্টমেন্ট আমি পাম। এতিয়া পাৰচেজ প্ৰাইচ আৰু কষ্ট অফ দ্য ইনভেষ্টমেন্ট সদায় সেম নহয়। কেতিয়াবা পাৰচেজ প্ৰাইচ কষ্ট অফ দ্য ইনভেষ্টমেন্ট নহবও পাৰে, কাৰণ পাৰচেজ প্ৰাইচ ইজ দ্য প্ৰাইচ হুইচ ইজ পেইড বাই দ্য ইনভেষ্টৰ্ছ, ঠিক আছে। আমি যোনটো প্ৰাইচ পেইড কৰো,
পেমেন্ট কৰো হেতু আমাৰ পারচেজ প্রাইস যোনটো প্রাইস যদি আমি সিকিউরিটি কিনো কিন্তু কস্ট প্রাইসৰ লগত কিছুমান আদার এক্সপেন্সেস মানে আদার ডাইরেক্ট এক্সপেন্সেস রিলেটেড হ'ব পাৰে আমি ফার্দার মানে ডিসকাশনত এখিনি আলোচনা কৰিম তাৰ পিছত আমাৰ সেল প্রাইস কেতিয়াবা আমি ইনভেস্টমেন্ট বিক্রিও কৰি দিব পাৰো এডিশনাল এক্সপেন্সেস ইনভেস্টমেন্ট কিনাৰ সময়ত কেতিয়াবা আমাৰ ব্রোকারেজ দিব লাগে কমিশন দিব লাগে স্ট্যাম্প ডিউটি থাকে শেয়ার ট্রান্সফার এক্সপেন্সেস থাকে কারণ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ যেতিয়া শেয়াৰটো ট্রান্সফার হ'ব এই শেয়ার ট্রান্সফাৰৰ ক্ষেত্ৰত কিছুমান কথা থাকিব পাৰে তাৰ পিছত আছে প্রফিট অন লস অন সেল ইন্টারেস্ট এন্ড ডিভিডেন্ড যত আমাৰ ইনভেস্টমেন্ট ফিক্স থাকে সেই ফিক্সডৰ ক্ষেত্ৰত আমি ইন্টারেস্ট পাও আৰু যত আমাৰ ইনভেস্টমেন্ট ফ্লাকচুয়েট থাকে দ্যাট মিন্স আমাৰ ইয়াতে ডিভিডেন্ডটো কার লগত জড়িত হৈ থাকে ইকুইটি শেয়াৰৰ লগত জড়িত হৈ থাকে কেৰিং এমাউন্ট অফ ইনভেস্টমেন্ট আৰু এক্স ইন্টারেস্ট এন্ড কাম ইন্টারেস্ট তো এই চ্যাপ্টাৰৰ সবতকে গুৰুত্বপূৰ্ণ যোনটো টপিক হৈছে সেই টপিকটো হৈছে আমাৰ ইয়াতে লিখা আছে কি এক্স ইন্টারেস্ট আৰু কি আছে ইয়াতে এক্স ইন্টারেস্ট আৰু কাম ইন্টারেস্ট তো এইখিনি মনত থাকিব আমাৰ সবতকে গুৰুত্বপূৰ্ণ টপিকটো হৈছে এক্স ইন্টারেস্ট আৰু কাম ইন্টারেস্ট নাও হোৱাট ডু ইউ মিন বাই এক্স ইন্টারেস্ট এন্ড কাম ইন্টারেস্ট আই হোপ আপোনালোকে সকলে জানে এক্স ইন্টারেস্ট মিন্স এক্সক্লুডিং ইন্টারেস্ট এক্সক্লুডিং ইন্টারেস্ট মানে আমার পারচেজ প্রাইজত বা আমার সেলত কোনো ধরনের ইনভেস্ট মানে ইন্টারেস্টটো এড হৈ থাকা নাই আৰু কাম ইন্টারেস্ট মানে হৈছে যোনটো প্রাইজত মানে ইন্টারেস্টটো এড হৈ আছে দ্যাট মিন্স ইনক্লুসিভ ইন্টারেস্ট ইয়াতে কি লিখিছো ইনক্লুসিভ ইন্টারেস্ট তো এক্স ইন্টারেস্ট মিন্স এক্সক্লুডিং ইন্টারেস্ট আৰু কাম ইন্টারেস্ট মিন্স ইনক্লুসিভ ইন্টারেস্ট তো ইয়াতে কৈছে when an investment is purchased or sold যেতিয়া ইনভেস্টমেন্ট ক্রয় বা বিক্রি করা হয় বিফোর দ্য ডেট অফ পেমেন্ট অফ ইন্টারেস্ট ঠিক আছে পেমেন্ট ইন্টারেস্টৰ পেমেন্ট আহাৰ আগতে কেনেকৈ হ'ব পাৰে কথাটো সাপোজ আপুনি এটা ইনভেস্ট মানে কোনোবা কোম্পানীৰ ডিবেঞ্চাৰ পারচেজ কৰিছে 1 এপ্রিল 2025 আৰু আপুনি বছৰৰ শেষত মই এজিউম কৰিলো বছৰৰ শেষত 31 মাৰ্চ 2026 আপুনি কি কৰিব ইন্টারেস্ট পায় বছৰৰ শেষত কোম্পানী ইন্টারেস্ট দিয়ে এতিয়া আপোনাৰ খুব এমার্জেন্সি টকাৰ দৰকাৰ হল তো আপুনি কি কৰিলে 1 সেপ্টেম্বৰ 2025 আপুনি এই ডিবেঞ্চাৰটো বেলেগৰ তাতে বিক্ৰী কৰি দিলে এতিয়া কোম্পানীয়ে কৈছে যে আপোনাক ইন্টারেস্টটো বছৰৰ শেষত দিব আপুনি মাজত বিক্ৰী কৰিছে কোম্পানী আপোনাক মাজত ইন্টারেস্ট দিব নেকি নিদিয়ে নহয় তেতিয়া আপুনি যাৰ তাতে ইনভেস্টমেন্ট বিক্ৰী কৰিছে সেই মানুহজনক ক'ব যে আপুনি তো ইন্টারেস্ট কোম্পানীৰ পৰা গোটেই বছৰত পাব হয়নে যোনজন পাৰ্সনে কিনিব সাপোজ ইয়াতে সেলার ইজ এ এন্ড পারচেজাৰ ইজ বি তো এ কৈ আছে যে বি কৈ কি কৈ আছে যে আপুনি ইন্টারেস্টটো তো গোটেই বছৰৰ পাব গোটেই বছৰৰ ইন্টারেস্ট আপুনি পাই থাকিব কিন্তু মই যে ইমান দিন মোৰ তাতে ইন্টারেস্টটো মোৰ তাতে ইমান দিন কি ৰাখিলো মোৰ তাতে ইমান দিন যে মই মোৰ তাতে ইমান দিন যে কি কৰিলো এই সময়খিনিত যে মোৰ তাতে ডিবেঞ্চাৰটো ৰাখিলো তাৰ ইন্টারেস্টটো একচুয়ালি মই পাব লাগে কিন্তু কোম্পানী মোক কেতিয়া নেদে বছৰৰ শেষত মই যদি আৰু কেইমাহমান ৰাখলো হয় তেনেহলে মই গোটেই ইন্টারেস্টটো পালো হয় কিন্তু এতিয়া ইন্টারেস্ট ডিবেঞ্চাৰটো আপোনাৰ হাতত গৈছে তাৰ মানে পুৰা বছৰৰ পইচাটো আপুনি পাব তো আজিৰ ডেটত লৈকে আমাৰ যিখিনি ইন্টারেস্ট হৈছে সেই ইন্টারেস্টটোক বি কি কৰিব এক পেমেন্ট কৰি দিব বি কি কৰিব এক পেমেন্ট কৰিব আৰু কোম্পানী কাক পেমেন্ট কৰিব বিক পেমেন্ট কৰিব তো কথাটো বুজি পাইছে না তো এইখিনিয়ে কথা ইয়াতে কৈছে payment of interest question may arise the price includes the interest up to the date of purchase or sale or not in such case the price or the quotation can be either come interest or ex interest তাৰ মানে এই বিক্ৰী কৰাৰ সময়ত ইন্টারেস্ট যোগ কৰি পেলাইও ক'ব পাৰে আৰু কি হয় ইন্টারেস্ট বাদ দি পেলাইও ক'ব পাৰে come interest means with and ex interest means without তো কাম ইন্টারেস্টৰ কথা মই অলপ আগতে কৈছো কি ইনক্লুসিভ আৰু ex interest means excluding আৰু কাম ইন্টারেস্ট means inclusive তো ইয়াতে কাম শব্দৰ with আৰু ex interest without the term কাম interest and ex interest are related to fixed income securities কাম interest means including the amount of interest and excluding means excluding the amount of interest কাম ইন্টারেস্ট প্রাইস কভার দ্য কস্ট অফ ইনভেস্টমেন্ট এন্ড ইন্টারেস্ট তো কাম ইন্টারেস্টৰ লগত কি থাকে ইনভেস্টমেন্টৰ কস্ট প্রাইস প্লাস ইন্টারেস্ট এড হৈ থাকে আপ টু দ্য ডেট অফ পারচেজ অর সেল আৰু ইন্টারেস্ট বিকাম ডিউ ইট ইজ দ্য রাইট অফ দ্য বায়ার তাৰ পিছত কৈছে এক্স ইন্টারেস্ট কভার্স অনলি দ্য কস্ট অফ দ্য ইনভেস্টমেন্ট আর এক্স ইন্টারেস্ট কি কৰে অকল কস্ট অফ দ্য ইনভেস্টমেন্টটোৱে থাকে তাতে কোনো ধৰণৰ ইন্টারেস্ট ইয়াতে এড হৈ না থাকে এজ ইন্টারেস্ট একিউৰ্ড আপ টু দ্য ডেট অফ পারচেজ অফ ইনভেস্টমেন্ট তো এইখিনিলৈকে আই হোপ আপোনালোকে বুজি পাইছে যে এক্স ইন্টারেস্ট আৰু কাম ইন্টারেস্টটো কি তো এক্স ইন্টারেস্ট মিন্স উইদাউট ইন্টারেস্ট এন্ড কাম ইন্টারেস্ট মিন্স উইথ ইন্টারেস্ট
ঠিক আছে আমি যদি কোনোবাৰ পৰা বস্তু এটা পাৰচেজ কৰি আছো ঠিক আছে আৰু ব্ৰেকেটত তাতে কাম ইন্টারেস্ট লিখা আছে দ্যাট মিন্স ইউ হ্যাভ টু আন্ডারস্ট্যান্ড অর ইউ হ্যাভ টু বি very clear that this price includes cost of the investment and what and the interest ঠিক আছে কোনো প্রাইজৰ লগত যদি কাম ইন্টারেস্ট থাকে তেনেহলে গম পাব লাগিব তাতে কষ্ট অফ দ্য ইনভেস্টমেন্ট আৰু ইন্টারেস্ট এড কৰি পেলাই প্রাইস দি আছে আপোনাক সেপাৰেট কে ইন্টারেস্টৰ পেমেন্ট কৰিব নালাগে কিন্তু কোনোবাৰ পৰা মই ইনভেস্টমেন্ট পারচেজ কৰি আছো তাতে কোটেশন প্রাইজৰ লগত এক্স ইন্টারেস্ট লিখা আছে তেনেহলে গম পাব লাগিব যাৰ পৰা আমি বস্তুটো কিনি আছো যাৰ পৰা আমি ইনভেস্টমেন্টটো পারচেজ কৰি আছো সেই প্রাইজত অকল আমাৰ কি লিখা আছে অকল আমাৰ কষ্ট অফ দ্য ইনভেস্টমেন্ট আছে ইন্টারেস্টটো নাই আৰু ইন্টারেস্টটো আমি সেপাৰেট কে ক্যালকুলেট কৰি তেও পেমেন্ট কৰিব লাগিব তো এইখিনি আমাৰ এক্স ইন্টারেস্ট আৰু কাম ইন্টারেস্টৰ ডেফিনেশনস এন্ড মিনিং আৰু এই কনসেপ্টটো আমি ইয়াতে আলোচনা কৰিলো তাৰ পিছত আমি কিছুমান ৰুলস আমাৰ ইয়াতে মনত ৰাখিব লাগিব তো প্ৰথম ৰুলটো আছে পারচেজ এন্ড সেল ট্রানজাকশনস আর রেকর্ডেড ইন দা বুকস অফ ইনভেস্টর এট দা মার্কেট প্রাইস ঠিক আছে আমি ইনভেস্টমেন্টৰ বুকত ৰেকৰ্ড কৰিম এডিশনাল এক্সপেন্সেস লাইক কমিশন ব্রোকারেজ স্ট্যাম্প ডিউটি আর অলসো ক্যালকুলেটেড অন দা বেসিস অফ মার্কেট প্রাইস আমাৰ যোনবিলাক কমিশন থাকিব ব্রোকারেজ থাকিব স্ট্যাম্প থাকিব এইবোৰ আমাৰ এক্সট্ৰাকে ক্যালকুলেট কৰিব লাগিব আৰু এইখিনি কথা ইয়াতে লিখা আছে কি আমি পারচেজৰ লগত কমিশন হক ব্রোকারেজ হক স্ট্যাম্প ডিউটি হক এইকেইটা আমি পারচেজৰ লগত এড কৰি পেলাই কষ্ট অফ ইনভেস্টমেন্ট ওলাম আৰু সেলছত যদি থাকে সেলছৰ পৰা আমি কমিশন আমাৰ ব্রোকারেজ আমাৰ স্ট্যাম্প ডিউটি এইকেইটা আমি মাইনাস কৰি আমি সেল ভ্যালু ওলাম ঠিক আছে তো ইয়াতে এটা কনসেপ্ট কি এই বুঝাৰ কাৰণে মই এটা আপোনালোকক এক্সাম্পল দিছো সাপোজ এই মানুহজন হল আপোনাৰ এক্স আৰু এইটো হল বি আৰু এই হল সি তো এ কি এ এক্সৰ তাতে গৈছে আৰু গৈ পেলাই কৈছে যে মোৰ 10000 টকাৰ ইনভেস্টমেন্ট এটা আছে ডিবেঞ্চাৰ আছে মোৰ হাতত 10000 টকা আৰু এই 10000 টকাটো বিক্ৰী কৰি দিব লাগে এই ডিবেঞ্চাৰখিনি বিক্ৰী কৰি দিব লাগে সো এক্সে কৈছে ঠিক আছে মই আপোনাৰ এই 10000 টকাৰ বস্তুটো বিক্ৰী কৰি দিম আপুনি কিন্তু মোৰ তাৰ ওপৰত 10% বা 5% কমিশন দিব লাগিব বা আপোনাৰ ইয়াৰ ওপৰত 500 কমিশন দিব লাগিব আৰু বিও কৈ আছে এক্সক যে মোক অলপ পারচেজ মানে মোক অলপ ডিবেঞ্চাৰ কিনিব লাগে বা মই ক'বাত টকা ইনভেস্ট কৰিব খুজিছো কোনোবাই যদি এনেকুৱা মানুহ আছে যাৰ তাতে ডিবেঞ্চাৰ আছে বিক্ৰী কৰিব খুজিছে তুমি মোক কিনি দিবা তো বি কি কৈছে যে মই আপোনাৰ পৰা কিন্তু 500 কমিশন লম তো এতিয়া এ যেতিয়া মানে বিক্ৰী কৰিব এ যেতিয়া বিক্ৰী কৰিব 10000 টকা বিৰ পৰা পাইছে এজিউম 10000 টকা কাৰ পৰা পাইছে বিৰ পৰা পাইছে বি কিনিছে তাৰ ইনভেস্টমেন্টটো কোনে কিনিছে বি কিনিছে বিৰ পৰা 10000 পল লগে লগে 500 কি কৰিব হি কমিশন লৈ লব 9500 একচুয়ালি হি পাবো এ গৈ পাবো তো ইয়াতে আমি চাইছো সেল ভ্যালুৰ পৰা আমি কি কৰিছো কমিশনটো মাইনাস কৰি দিছো আৰু বি যেতিয়া কিনিছে বি এক্সত তাতে কিমান দিছে 10000 টকা দিছে লগতে 500 টকা সেপাৰেট কে তাৰ কমিশন দিব লাগিব তাৰ মানে এইবাৰ আমি কি চালো যে কমিশনটো পারচেজ প্রাইজৰ লগত কি হৈ যায় এড হৈ যায় আৰু সেল প্রাইজৰ পৰা কি হৈ যায় মাইনাস হৈ যায় তো এইখিনি কথাই আমাৰ এই গোটেইখিনি কথাত লিখা আছে আৰু আজিৰ যোনটো আমি আলোচনা কৰিম হেতু হৈছে যে আমি কেনেকে ইনভেস্টমেন্টৰ প্ৰ্যাকটিক্যালটো সলভ কৰিব পাৰো এটা সৰু এটা এক্সাম্পল লৈছো আৰু এই সৰু এক্সাম্পলে দি আমি কেনেকে মানে আমাৰ এই ইনভেস্টমেন্টৰ কনসেপ্টটো ক্লিয়াৰ কৰিব পাৰো আমি তাতে আলোচনা কৰিম আৰু মই যিখিনি পাৰো ইনভেস্টমেন্টৰ ওপৰত আৰু দুই এটা আপোনালোকক মানে প্ৰ্যাকটিক্যাল সলভ কৰি দিম ইয়াতে সো আজি এই প্ৰ্যাকটিক্যালটো আমি চাম আৰু এটো সলভ কৰাৰ চেষ্টা কৰিম সো ইয়াতে কোশ্চেন এটা দিছে Mrs. Anushka furnish the following details relating to her holding in 16% debenture of rupees 100 each ঠিক আছে কত ইনভেস্ট কৰিছে ডিবেঞ্চাৰত ইনভেস্ট কৰিছে আৰু ডিবেঞ্চাৰৰ ৰেটটো ফিক্স কে দিয়া আছে দ্যাট মিন্স ইট ইজ এ ফিক্সড বিয়াৰিং সিকিউৰিটিজ যত ইন্টারেস্টটো কি হয় আমাৰ সদায় ফিক্স থাকে অফ এক্স লিমিটেড তাৰ মানে এক্স লিমিটেড কোম্পানী কি কৰিছে এক্স লিমিটেড কোম্পানীৰ 16% ডিবেঞ্চাৰ কোনে পারচেজ কৰিছে অনুষ্কাই পারচেজ কৰিছে এজ ইজ কারেন্ট এসেট আৰু এইবোৰ দিয়া আছে আপোনাৰ কি দিয়া আছে জানুৱাৰী 1 তাৰিখত 2019 জানুৱাৰী 1 তাৰিখত ওপেনিং ব্যালেন্স তাৰ পিছত আকৌ মাৰ্চৰ 1 তাৰিখত পারচেজ কৰিছে জুলাইৰ 1 তাৰিখত সেল কৰিছে অক্টোবৰৰ 1 তাৰিখত পারচেজ কৰিছে আৰু নৱেম্বৰৰ 1 তাৰিখত কি কৰিছে সেল কৰিছে ইনভেস্টমেন্ট একাউন্টিংৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে কিমান তাৰিখত ইন্টারেস্ট পাবো দ্যাট ইজ 30 সেপ্টেম্বৰ আৰু 31 মাৰ্চ ঠিক আছে
30 সেপ্টেম্বৰ আৰু 31 মাৰ্চত কি হয় এই এক্স লিমিটেড কোম্পানীৰ পৰা ইন্টাৰেষ্ট পাব ঠিক আছে আৰু বুকস অফ একাউণ্টছ কেতিয়া ক্লোজ হ'ব ডিসেম্বৰ মাহত ক্লোজ হ'ব একাউণ্ট ইনভেষ্টমেন্ট একাউণ্ট বনাবলৈ দিছে 2019ত তো ইয়াতে যদি আমি পুৰা বছৰটো চাওঁ তো ইয়াতে আমাৰ 1 জানুৱাৰী 2019ৰ পৰা 31 ডিসেম্বৰ 2019 লৈকে আমাৰ এবছৰ বুকস অফ একাউণ্টছ এই তাৰিখত ক্লোজ কৰিবলৈ দিছে তাৰ মাজত দুটা ডেট এটা ডেট আমাৰ কি আছে এটা ডেট আমাৰ আছে 30 সেপ্টেম্বৰ ইয়াতে 30 সেপ্টেম্বৰ আৰু এটা ডেট আছে 31 মাৰ্চ তাৰ মানে আমি প্ৰতিবাৰ মাৰ্চত আৰু কি হয় আমি সেপ্টেম্বৰত ইন্টাৰেষ্ট পাওঁ তাৰ ওপৰত আমাৰ কিছুমান পারচেজ কৰা আছে সেল কৰা আছে এইবোৰ আমাৰ চাব লাগিব সো আমি ইয়াতে প্ৰথমতে ক্যালকুলেশনটো কৰিম সো নাম্বাৰ 1 ইয়াতে আপোনালোকে লিখি ল'ব পাৰে ওয়ার্কিংস তাৰ ভিতৰত নাম্বাৰ 1 টো হ'ব ওপেনিং balance on 1 January 2019 ঠিক আছে সো প্ৰথমতে আমাৰ ইয়াতে কি হ'ব নমিনাল ভ্যালু তো নমিনাল ভ্যালু আমাৰ কিমান আছে 6 লাখ আৰু কষ্ট কিমান আছে 5,90,000 ঠিক আছে তো নমিনাল ভ্যালু হ'ব আমাৰ 6 লাখ আৰু কষ্ট কিমান আছে 5,90,000 সো ইয়াতে আমাৰ ইন্টারেস্ট আহিব ইন্টারেস্ট কিয় আহিব কাৰণ আমি লাস্ট ইন্টারেস্ট আমাৰ তাতে 5 জানুৱাৰী 2019 হে আছে আমি লাস্ট ইন্টারেস্ট পাইছিলো কিমান 30 সেপ্টেম্বৰ 2018 তে আমি ইন্টারেস্টটো পাইছিলো এতিয়া এই তাৰিখৰ পৰা এই তাৰিখলৈ কিমান মান্থ হল তো এই তাৰিখৰ পৰা এই তাৰিখলৈকে কিমান মান্থ হল তো সেপ্টেম্বৰৰ পৰা যদি আমি কাউন্ট কৰো অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ আৰু আমাৰ জানুৱাৰী 4 মাহ সেপ্টেম্বৰ তো গলে অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ ঠিক আছে অক্টোবৰ গল সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ আৰু ডিসেম্বৰ 3 মাহৰ ইন্টারেস্ট তো ইয়াতে 6 লাখ ইন্টারেস্ট সদায় ফেস ভ্যালুৰ ওপৰত 6 লাখ ইনটু কিমান পার্সেন্ট আছিল 16% ইনটু 3/12 তো আমাৰ কিমান ইন্টারেস্ট আহিল 6 লাখৰ ওপৰত 16% ইনটু 3/12 সো আমাৰ ইয়াতে ইন্টারেস্ট আহিছে 24,000 টকা নেক্সট নাম্বাৰ 2 সো নাম্বাৰ 2 ত আমি চাম আৰু আমাৰ কি দিয়া আছে নাম্বাৰ 2 আছে মাৰ্চৰ 1 তাৰিখত কি হৈছে পারচেজ কৰিছো কিমান 1000 ডিবেঞ্চাৰ্স সো নেক্সট পারচেজ অন 1st March 2019 আৰু কিহত পারচেজ হৈছিল এক্স ইন্টারেস্টত পারচেজ কৰিছে 1000 ডিবেঞ্চাৰ সো এক্স ইন্টারেস্ট সো ইয়াতে আমি লিখিম nominal value 1000 into 100 so it will be 1 lakh then cost 1000 into 98 it will be 98,000 then interest so ako 1 lakhor oporot 16% into kiman মান so last interest ami kimanot paisilu september ami count korim অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চৰ তো 1 তাৰিখ এখানে নহয় 5 মান্থ সো 5/12 সো 1 লাখৰ ওপৰত 16% 1 লাখৰ ওপৰত 16% into 5/12 so it will be 6,667 so next to আমি চাও next to আমাৰ কি আছে জুলাইৰ 1 তাৰিখ তো জুলাইৰ 1 তাৰিখত আমি সেল কৰিছিলো সো গতিকে আমি তাৰ আগতে কি কৰিম সো জুলাইৰ 1 তাৰিখত আমি সেল কৰিছিলো তো তাৰ আগতে ইয়াতে আমি লিখিম হাফ ইয়ারলি ইন্টারেস্ট সো হাফ ইয়ারলি ইন্টারেস্ট 31st March 2019 সো যোনটো তাৰিখত আমি ইন্টারেস্ট পাও এই ইন্টারেস্টৰ ডেটটো আমি দি দিলো ঠিক আছে সো ইয়াতে আমি লিখিম ইন্টারেস্ট ইকুয়াল আমি সাম যে আমাৰ আগৰ পৰা কিমান আছিল সো আগৰ পৰা আমাৰ ইয়াতে আছে
আগৰ পৰা আছে আমাৰ 6 লাখ নমিনাল ভ্যালু, ইয়াতে আমাৰ 6 লাখ আছে আৰু ইয়াতে আমাৰ 1 লাখ আছে, তো টোটাল আমাৰ কিমান হৈ গ'ল 7 লাখ। সো আমি ইয়াতে লিখিম, সো ইয়াতে আমি লিখিম 7 লাখ into 16% into 6/12, তো 7 লাখ into 16% into 6/12, তো 6 মাহৰ ইন্টারেস্ট আমাৰ কিমান আহিল 56,000। নেক্সট নাম্বার 4ত আমি কি দেখা পালো, নাম্বার 4ত আমাৰ কি আছে, নাম্বার 4ত আমাৰ আছে সেল কৰিছিল 2000 ডিবেঞ্চাৰ, কিহত সেল কৰিছিল এক্স ইন্টারেস্টত সেল কৰিছিল, 2000 ডিবেঞ্চাৰ এক্স ইন্টারেস্টত সেল কৰিছে আৰু সেল ভ্যালু আছে 100। সো আমি কি কৰিম, আমি ইয়াতে লিখিম সেল এক্স ইন্টারেস্ট জুলাই 1, ঠিক আছে, সেল এক্স ইন্টারেস্ট আৰু কিমান হ'ব এইটো জুলাই 1, জুলাই 1, ঠিক আছে, জুলাই 1। তো জুলাই 1ত আপোনালোকে স্ক্রিনশট মাৰি ল'ব পাৰে কোশ্চেনটোৰ বাৰে বাৰে চেঞ্জ কৰাতকে। সো জুলাই 1ত আমি সেল কৰিছিলোঁ, আমি ইয়াতে লিখিম নমিনাল। সো নমিনালত আমি কিমান সেল কৰিলোঁ 2000 into 100, আমাৰ নমিনাল ভ্যালু আছিল, তো ইয়াতে আমাৰ 2 লাখ আৰু ইয়াতে আমি লিখিম সেল ভ্যালু, সেল ভ্যালু আমি 2 লাখটো 2 লাখতে বিক্ৰী কৰিছোঁ আৰু ইয়াতে ইন্টারেস্ট, তো কিমানত বিক্ৰী কৰি কোন তাৰিখত বিক্ৰী হৈছে জুলাই, আৰু লাষ্ট ইন্টারেস্ট পাইছিল আমি মাৰ্চত, তো মাৰ্চৰ পৰা এপ্ৰিল মে আৰু জুন 3 মাহৰ ইন্টারেস্ট, তো 2 লাখৰ ওপৰত 3 মাহৰ 16% কে 3/12, so 2 lakh into 16% into 3/12, so it will be 8,000, 8,000 ইন্টারেস্ট, ঠিক আছে। তাৰপিছত আমি 5 নম্বৰত আছে আমাৰ পারচেজ কৰিছিল 1 অক্টোবৰ, ঠিক আছে, 1 অক্টোবৰত পারচেজ কৰিছিল 2000 কিমান আছে 19ত, 2019ত পারচেজ কৰিছিল। তো কিমান পারচেজ কৰিছিল নমিনালত 500 পারচেজ কৰিছিল, 500 into 100 50,000। তাৰপিছত ইয়াতে এমাউন্ট পেইড কিমান পেইড কৰিছিল 500 into কিমান কি আছিল 98, 500 into 98 49,000 পেইড কৰিছে। ইয়াতে আমি লিখিম ইন্টারেস্ট, যেহেতু কামত পারচেজ কৰিছিল ইন্টারেস্ট, তো 50,000-ৰ ওপৰত ইন্টু 16%, অক্টোবৰৰ 1 তাৰিখ আমি লাষ্ট ইন্টারেস্ট পাইছিলোঁ কেই তাৰিখত সেপ্টেম্বৰৰ 30, তাৰ একদিন পিছত, ইয়াতে কোনো গ্যাপ হয় না 0/12 ইন্টারেস্ট ইয়াতে নাই, তার মানে 49,000 আপনার কি হবো 49,000 হব কস্ট অফ ইনভেস্টমেন্ট। নেক্সট 6 নম্বৰত আমাৰ কি আছে, 6 নম্বৰত আছে আমাৰ সেল, ইয়াতে আমি লিখিম সেল 1 নভেম্বর 2019 এক্স ইন্টারেস্ট, ইয়াতে আমি লিখিম নমিনাল 2,02,000 বিক্রি কৰিছে। তাৰপিছত হ'ব সেল ভ্যালু 99 কে 2,000 into 99 1,98,000 আৰু আছে ইন্টারেস্ট, ইন্টারেস্ট হ'ব 2 লাখৰ ওপৰত 16% ইন্টু নভেম্বর মাহৰ কেই তাৰিখ 1 তাৰিখ, তো সেপ্টেম্বৰৰ 30-ৰ পিছত অক্টোবৰ আর নভেম্বর, তো 1 মাহ হ'ব 1/12, 2 লাখৰ ওপৰত 16% 2667। তাৰপিছত আৰু একো নাই ট্ৰানজেকশন, তো ইয়াতে আমাৰ কি কৰিব লাগিব, ইয়াতে আমাৰ সেলসৰ কাৰণে আমাৰ ইয়াতে এতিয়া ক্যালকুলেশন কৰিব লাগিব। তো নেক্সট হ'ব আমাৰ প্রফিট/লস অন সেল, সো ইয়াতে আমি লিখিম সেল ভ্যালু
সেল ভ্যালু আমি একবার চাইলো আমার সেল ভ্যালু কি আছে আমি দুবার সেল করেছিল হয়নে তো দুবারের ভিতৰত আমি প্রথম সেল করেছিল 2 লাখ টাকা দি আর দ্বিতীয় সেল করেছিল আমি 1,98,000 দি তো ফার্স্ট সেল যোনটো আমার হইছে 2 লাখ আৰু 1,98,000 টোটাল আমি সেল করেছিল 3,98,000 আর যোনটো সেল করেছিল তার কস্ট প্রাইস যেহেতু কস্ট প্রাইসের কারণে কোনো মেথড উল্লেখ করা নাই আপনি ফিফো লব পারে লিফো লব পারে বা এভারেজ কস্ট মেথড লব পারে তো মই ইয়াতে এজুম হিসাবে ফিফো মেথড মানে ফার্স্ট ইন ফার্স্ট আউট এটো আমি কৰি আছো সো ফিফো মেথডৰ 6 লাখৰ ইনভেস্টমেন্টৰ কস্ট প্রাইস আছিল 5,90,000 সো আমি এটোৱে লম ইয়াতে তো আমি ইয়াতে কি লম যে আমার 6 লাখৰ কস্ট প্রাইস কিমান আছিল 6 লাখৰ কস্ট প্রাইস আছিল 5,90,000 আছিল আমার 6 লাখৰ কস্ট প্রাইস হয়নে 6 লাখৰ কস্ট প্রাইস তেনেহলে আমার আমি সেল কিমান কৰিছিল 2 লাখ 4 লাখ তো 4 লাখৰ কস্ট প্রাইস কিমান হ'ব এটা আমার ওলাব লাগে সো 4 লাখ ডিভাইডেড বাই 6 লাখ ইনটু 5,90,000 so ইয়াতে হ'ব 3,93,333 সো ইয়াতে আমার প্রফিট হইছে 4,667 আমার কি আহিল প্রফিট অন সেল আহিল এতিয়া যদি ইয়াৰ পৰা আমি লেজাৰ বনাবলৈ খুজু আপোনালোকে হয়তো লেজাৰটো বনাবই পাৰিব তথাপি মই এটা দেখাই দিছো সো লেজাৰটো আমাৰ ইনভেস্টমেন্টৰ কি হয় নমিনাল ক্যাপিটাল ইন্টারেস্ট ইয়াতে হ'ব নমিনাল ক্যাপিটাল আৰু ইন্টারেস্ট সো ইয়াতে আমি প্ৰথমতে 2 ব্যালেন্স বিডি ওপেনিং ব্যালেন্স দি আৰম্ভ কৰিম আৰু ওপেনিং ব্যালেন্সত আমাৰ কি আছে একবাৰ চাইলো সো ওপেনিং ব্যালেন্সত আমাৰ আছে 6 লাখ 5,90,000 আৰু 24,000 সো ইয়াতে আমি কি লিখিম 6 লাখ 5,90,000 আৰু 24,000 তো আমি পারচেজ কৰিলে আমি ডেবিট ফালে লিখিম টু ব্যাংক আৰু সেল কৰিলে আমি ক্রেডিট ফালে লিখিম বাই ব্যাংক ঠিক আছে হয়নে পারচেজ কৰিলে ডেবিটত আহিব পারচেজ আৰু ইয়াতে আহিব সেল তো ইয়াতে 6 লাখ ইয়াতে 5 লাখ আৰু ইয়াতে 24 তো আমি কি কৰিম আমার পারচেজ যিমান হ'ব আমি ডেবিট ফালে লিখিম নমিনাল লিখিম ক্যাপিটাল লিখিম আৰু আমি ইয়াতে ইন্টারেস্ট লিখিম আৰু সেল কৰিলে আমি নমিনাল ইয়াতে লিখিম ক্যাপিটাল মানে আমার সেল ভ্যালুটো লিখিম আৰু ইয়াতে আমি ইন্টারেস্টটো লিখিম আমি হাফ ইয়ারলি ইন্টারেস্ট পালে আমি ক্রেডিট ফালে লিখিম বাই ব্যাংক ইকন আমি দুটা হাফ ইয়ারলি ইন্টারেস্ট পাইছো আৰু আমি অকল ইন্টারেস্টের কলমত লিখিম ঠিক আছে এইখিনিলৈকে আপোনালোকে বুজি পাইছে নে সো ইয়াতে হোপফুলি আপোনালোকে বুজি পাইছে আৰু যেতিয়া আমাৰ গোটেইবোৰ শেষ হৈ যাব লাষ্টত আমি কি পাইছিলো প্রফিট অন সেল তো প্রফিট হইছে আমি ডেবিট ফালে লিখিম টু প্রফিট এন্ড লস অ্যাকাউন্ট আর ইয়াতে লিখিম আমি সেল ইয়াতে আমি সেল লিখিম আর অ্যামাউন্ট টু প্রফিট এন্ড লসৰ অ্যামাউন্ট টু কত আহিব ক্যাপিটাল কলমত আহিব ঠিক আছে ইয়াতে আমি নমিনাল আৰু ইন্টারেস্ট আমি কাটি দিলো তার পিছত আমি বোথ সাইড টোটাল কৰিম টোটাল কৰাৰ পিছত আমাৰ ডেবিট ফালেৰ ব্যালেন্স টু ডেবিটত আহিব আৰু ইয়াতে আমাৰ ক্লোজিং ব্যালেন্সত বাই ব্যালেন্স সিডি যোনটো আমি মাইনাস কৰি পেলাই যোনটো পাম ব্যালেন্স সিডি টু আমাৰ ইয়াতে আহিব ঠিক সিমিলারলি আমি ক্যাপিটাল কলমত টোটাল ইয়াতে লিখিম আৰু সেই টোটালটো আকৌ ইয়াতে লিখিম ইয়াৰ পৰা এটো মাইনাস কৰি ইয়াতে ব্যালেন্স আহিব আৰু ইন্টারেস্টটো আমাৰ ক্রেডিট ফালে বেছি হ'ব মনত ৰাখিব ইন্টারেস্টটো ক্রেডিট ফালে বেছি হ'ব আর তার ব্যালেন্সটো আমি ডেবিট ফালে লিখিম টু প্রফিট এন্ড লস অ্যাকাউন্ট ব্র্যাকেটত লিখিম ইন্টারেস্ট আর এই অ্যামাউন্ট আমার ইন্টারেস্টের কলমত আহিব সো আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে ইনভেস্টমেন্ট অ্যাকাউন্টিংৰ অলপ হলো কনসেপ্ট বুজি পাইছে আৰু যদি আপোনালোকে ভালকে বুজিবলৈ বিচাৰে আৰু যদি আপোনালোকে আৰু প্র্যাকটিক্যাল প্রবলেম সলভ কৰিব লাগে নিশ্চয় কমেন্টত জনাব আৰু ভিডিওটো যদি ভাল পাইছে তেনহলে ভিডিওটো লাইক কৰিব শেয়ার কৰিব আৰু চ্যানেলটো সাবস্ক্রাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ